দাদা মানে আমাক কালেকশন লাগে কালেকশন কিহৰ কালেকশন ইমান সৰু দোকান কৰ পৰা কেনকে খাই আছো আমিহে জানো কি কৈছে কালেকশন দিব নোৱাৰে এই কালেকশন দিব লাগিব অসমত আছে যে অসমত বেপাৰ কৰি থাকিলে আমাক কালেকশন দিবই লাগিব কি কৈছে ভাইটি কালেকশন লাগিবই নেকি ও বেটো আমাক কালেকশন লাগিবই আমাৰ প্ৰবলেম আছে গতিকে আপোনাৰ দোকানত বিক্ৰী হৈছে হোৱা নাই আমি এইবিলাক নাজানো আমাক কালেকশন লাগিবই ও ভাইটি 12টা মাহত 13টা অনুষ্ঠান কৰবি আৰু আমি পইচা দিব লাগে সৰু দোকান কৰ পৰা দিম নিদিও আমি দিবা নৰি ও বেটো ইয়াত তেনেকে নহব যে আপোনালোকে পইচা দিবই লাগিব আৰু ইয়াত আপোনালোকৰ মতে নচলিব ইয়াত অসমীয়াগিৰি চলিব গতিকে কালেকশন দিবই লাগিব ও ভাইটি কাজিয়া পেছাল কৰি নাথাকো বেছি এইটো লৈ এইটো কি দিছে আপুনি 10 টকা এই 10 টকা নহব নহয় আমাক 2000 টকা লাগিব 2000 টকা কৰ পৰা দিম ইমান 2000 কৰ পৰা দিয়ে সেইবিলাক মই নাজানো আমাক 2000 লাগিবই ইয়াতে আমি যি কওঁ সেইটোৱে চলিব অসমত অসমীয়াগিৰি চলিব ভাই ভাই এইফালে আছো না এই ভাই কি কৈছা অসমীয়াগিৰি কৈছোন আকৌ কৈছোন আকৌ একবাৰ ক'ব লগা কি আছে অসমত অসমীয়াগিৰি চলিব কি আপুনি অসমীয়া নহয় নেকি মই শুদ্ধ অসমীয়া তই যি কলি অসমীয়াগিৰি অসমীয়াগিৰি ক'ব লাগিল তোৰ কি আছে তোৰ কি আছে কৈছো কি আছে অসমীয়া হিচাপে মোৰ ঘৰত যিখিনি থাকিব লাগে গোটেইখিনি আছে মোৰ বাপে অসমীয়া মোৰ ককা অসমীয়া মই অসমীয়া বাস আৰু ইয়াত অসমীয়াগিৰিয়ে চলিব ইয়াতে বেলেগৰ ভাষা ইয়াত নচলে আমাৰ মতে চলিব ইয়াত বাস ও বা এইবোৰ বয়স হৈছে আমি কিছু কথা বুজি পোৱা হৈছো তহঁতে যেনেকে অসমীয়াগিৰিৰ কথা কৈ আছা সেনকে নহয় এই কথাবিলাক সেনকে নহয় আচোন আমাৰ বুজাই কম বলচোন ও বা এই এহঁতৰ একে সেই আতিয়াকৰ দিনৰ পৰা জানে আটা পিতা এটা 14 পুৰুষ এতে আছে আমি একে ধুনীয়াকে মিলি জুলি চলি আছো আৰু এই তই যাই পেলাই যেনেকে দম দি পেলাই কথাখিনি কৈছা সেনকে নহয় কিয় নহব হ'ব লাগিব অসমত আছে যেতিয়া ইয়াত অসমীয়াগিৰি চলিব আমাৰ মতে চলিব লাগিব ইয়াত নহয় তই কথাটো বুজবা চেষ্টা কৰ নাই আমি বুজি পাইছো মানে বহুত বুজাব নালাগে আমাক তই যি কৈ আছা অসমীয়াগিৰি হে অসমীয়াগিৰি কৰিব লাগিলি তোৰ ব্যক্তিগতভাৱে কি আছে কৈছো আৰু তোৰতো একো নাই কেৱল অনুষ্ঠান পাতি কালেকশ্যন কৰি ফুৰি থাকিলে অসমীয়াগিৰি নহয় বাদ দিয়ক আপোনাৰ লেকচাৰ আপোনালোকৰ নিচিনা দুমুখীয়া চৰিত্ৰ মানুহৰ কাৰণে আজি অসমত বাহিৰা মানুহে সেই সুবিধা লব লাগছে এই বাবা ৰচোন ৰ তই যেনকে অসমীয়াগিৰিৰ কথা কৈছা সেনকে নহয় অসমীয়াগিৰি কৰিব লাগিলি মই যেনকে খেতি কৰি মাটিমাহ তিল মৰাপাত এইবিলাক খেতি কৰি বিহু অহা লাগছি মই জহা চাউলৰ খেতি কৰিছো জহা চাউল মই নিজে ঘৰতে মই বিহু আমদানিকে খাম তোৰ ঘৰতো ফিচাৰী নাই মাছ পোহাৰ ব্যৱস্থা নাই খেতি পথাৰত নাই গতিকে অসমীয়াগিৰি কৰিব লাগিলি নিজে বস্তু উৎপাদন কৰি পেলাই নিজে চলিব লাগিব আৰু নিজে খাব লাগিব সেই বুলি মই এইটোও কোৱা নাই এই বিদেশী বিলাকক যে আমি মানে প্ৰশ্ৰয় দিব লাগে বুলি আমি আটা পিঠা দিনৰ পৰা যিখিনি মানুহৰ লগত চলি ফুৰি আছো সেইখিনি লগত আমি চলিবই লাগিব নতুনকে অহা প্ৰজন্মকাৰীৰ লগত আমাৰ বেলেগ কথা এই কথা হ'ল কি জানে আমি সিহঁতৰ লগত তই যেনেকে আজি এই দোকানখন আহি পেলাই একটা দম দিছা সেনকে নহয় বাবা কথাটো অলপমান ভালকে বুজি চিন্তা কৰি আগবাঢ়ি হয় দিয়ক খুৰা আচলতে ময়ো কথাখিনি এতিয়া উপলব্ধি কৰিছো আমি অসমীয়াগিৰি চালে এই দোকানত কালেকশ্যন দম দি পেলাই ভুলি নহ'ব আচলতে আমি নিজে কিছুমান কাম কৰিব লাগিব নিজে আমি খেতি কৰিব লাগিব নিজে কিছুমান কাম কৰিব লাগিব গতিকে আমি যদি নিজে নিজৰ কামখিনি কৰোঁ খেতিয়ে হওক বা অন্যান্য কামবিলাকে হওক তেতিয়াহে আচলতে আমি অসমীয়াগিৰি বুলি পেলাই ক'ব পাৰিম এতিয়া বুজি পাইছানে হয় আমাৰ বয়স হৈছে বুলি কৈছো নে নিজে নিজৰ ভৰিত প্ৰথমতে থিয় হ'বলৈ চেষ্টা কৰ তাৰ পিছত বাকীবিলাক হৈ যাব এতিয়া আমাৰ ঘৰত গামোচা আমি নিজে হেৰি কৰিছো বনাই লৈছো ইমান আমি ঘৰৰ পৰা লৈছো এনেকুৱা কিছুমান কথা আমি নিজে আমি কৰি ল'ব লাগিব হাতে কামে লাগব লাগিব আৰু তোমাৰ গোটাইখিনিকে
বুজেবি লোকসংগ বুজেবি আমি আচলতে অসমীয়াগিৰি কৰিব লাগিলে আমাৰ সংস্কৃতি আমাৰ সকলো আমাৰ পৰম্পৰা আমি নিজে ৰক্ষা কৰিব লাগিব গতিকে ৰাইজ খুৰাই যিখিনি কথা ক'লে আপোনালোকেতো নিশ্চয় শুনিলে বা দেখিলে গতিকে আমি আমাৰ যিখিনি দৈনন্দিন জীৱনত প্ৰয়োজনীয় সামগ্ৰী বা যিখিনি আমাৰ খেতি বাতি সেই গোটেইখিনি বস্তু আমি যদি নিজেই আগতে প্ৰস্তুত কৰি লোৱাৰ ব্যৱস্থা কৰোঁ বা আমি কৰি লওঁ তাৰপিছত যদি আমি নিজকে অসমীয়াগিৰি বুলি ক'ব যাওঁ বা আমি অসমীয়া বুলি ক'ব পাৰিম গতিকে সেয়েহে মই আপোনালোকক অনুৰোধ কৰিছোঁ প্ৰথমে আমি নিজে স্বাৱলম্বী হওঁ নিজে নিজৰ প্ৰয়োজনীয় বস্তুখিনি আমি প্ৰস্তুত কৰোঁ তাৰপিছত আমি অসমীয়াগিৰি দেখুৱাওঁ